समाज सिबियारि सुकुमार देबनाथआ गावनि खामायनाय रांजों उत्तर मैनागुरि गामियाव मन्दिर लुनायनि गाहाय खुन्थिया गायसनदों। क'क्राझार जिल्लानि फकिराग्राम ओनसोलनि सिथिलानि जाफुंसार फालांगिरि समाज सिबियारि सुकुमार देबनाथआ ओनसोलनि जौगानाय बिथिंखौ नोजोर बोनानै गावनि खामायनाय रांजोंनो माखासे जौगालु हाबाफोरखौ थांनाय माखासे समनिफ्राय मावबोदों। बेबादिनो 29 जानुवारि बुधबारखालि 7 नं फकिराग्राम बिटिसि बियाब सिंनि उत्तर मैनागुरि गामियाव फिन सुकुमार देबनाथ बिथाङा गंसे मन्दिर लुनायनि गाहाय खुन्थिया गायसननानै होयो। समाज सिबियारि बिथां सुकुमार देबनाथनि बेबायदि मन्दिर लुना होनो थाखाय थिरांथा लानायखौ उत्तर मैनागुरि गामिनि सुबुंफोरा गोजोननाय फोरमायनायजों लोगोसे साबायखर बावो। गुबुन फारसेथिं उत्तर मैनागुरि गामिनि रायजोफोरनो मन्दिर लुनानै होनायनि गाहाय खुन्थिया गायसनना होनाय गोथार हाबाफारियाव बाहागो लानानै समाज सिबियारि सुकुमार देबनाथ आरो गामिनि सुबुङा खौरां बिजोङाव ओरैबायदि फोरमायो। আধারশিলা স্থাপন করেল বা নির্মাণ কার্য আরম্ভ করেল কি কব? উত্তৰ মইনাগুৰি গাঁৱত মানে এটা মন্দিৰৰ আধাৰশিলা কৰিছিল আমাৰ মানে অৰূপ দে ছাৰে EM ছাৰে। তো আজি মানে মোটামুটি 1 বছৰমান হৈ গ'ল, কিন্তু এইটো কাম খালি আধাৰশিলাই ৰৈ গৈছে, এটাও কাম কৰা নাই। আৰু কাম না কৰাতে এই গাঁৱৰ মানুহে বহুত ক্ষুব্ধ হৈ মোক মাতিলে। মই সুকুমাৰ দেবনাথ ফাউণ্ডেশ্যন হিচাপত মোক মাতিলে। মাতাৰ পিছত সিহঁতে সব অভিযোগ দিলে, এনেকৈ আমাৰ ৰাইজৰ এটা মন্দিৰ আজি 1 বছৰ ওপৰ হ'ল মানে আধাৰশিলা কৰি থৈ গৈছে, কিন্তু সি তাৰ পিছত এইফালে অহাই নাই। আৰু আমিও কিমান দিন গৈছোঁ, কিন্তু আমাক মানে কোনো মানে পাত্তাই দিয়া নাই ধৰক। তাৰপিছত আমাকে মাতিলে, মাতাৰ পিছত আমি ক'লোঁ কি মানে কেনেকুৱা মন্দিৰ লাগে। কৈছে একটা ভাল মন্দিৰ বনাই দিব লাগে, ছাদ তাত দি এটা মানে গম্বুজ দি। তাৰপিছত আমি আহিছোঁ, আহি আজি মানে মোটামুটি আজি বুধবাৰ, তো আমি আধাৰশিলা কৰিলোঁ, মন্দিৰখনৰ আধাৰশিলা কৰিলোঁ। আৰু মোটামুটি গাঁৱৰ ৰাইজক মানে প্ৰতিশ্ৰুতি দিলোঁ বোলে মই মোটামুটি 1 মাহৰ ভিতৰত মন্দিৰ কমপ্লিট কৰি পূজা কৰি সিহঁতক মানে হেণ্ডঅভাৰ কৰি দিম। তাতে ৰাইজে মানে বহুত খুশি, সেই কামটোই মই কৰিলোঁ। শ্ৰদ্ধেয় আছে সুকুমাৰ চন্দ্ৰ দেবনাথ ফাউণ্ডেশ্যনৰ হৈ আমাৰ উত্তৰ মইনাগুৰি ৰাইজক এটা ডাঙৰ উপকাৰ কৰিলে। কাৰণ আমাৰ এই মন্দিৰখন আজি বহুদিন ধৰি আমি 35 বছৰ ধৰি 40 বছৰ ধৰি আমি পূজা কৰোঁ, কিন্তু মন্দিৰখন নোহোৱাৰ কাৰণে আমি হয়তো ঘৰত বা বেলেগভাৱে আমি পূজা কৰি আছোঁ। যাই হোক, এইটো দিয়াৰ কাৰণে তাক অশেষ ধন্যবাদ দিয়া হ'ল আজি সুকুমাৰ দেবনাথক। গতিকে আৰু পৰৱৰ্তী তেওঁ যাতে ভাল কাম কৰে তাৰ কাৰণে মই শুভেচ্ছা জ্ঞাপন কৰিলোঁ। তেওঁক মই যাতে তেওঁৰ শৰীৰখন সুস্থ থাকে, তেওঁ সকলো কাম কাজ যাতে নিয়াৰিকৈ কৰে, সেইকাৰণে মই ধন্যবাদ জনাই মই মন্দিৰটো দেওয়ার কারণে আমি অনেক খুশি হয়েছি আর ভাল পাইছোঁ। এই কারণে আমি সকলে আনন্দিত হয়ে একাগ্রত হই যাতে তাহাক উত্তীর্ণ কৰিব পারি, এই কারণেই সাজু হয়েছোঁ। আর ইয়াত এই উত্তৰ মইনাগুৰিত কালী মন্দিৰটো যোৱাবাৰ ফেব্ৰুৱাৰী মাহত কেই তাৰিখত বা আধাৰশিলা এটা স্থাপন কৰিছিল আমাৰ মাননীয় EM মহোদয়। তেখেতে আজিলৈকে একো খবৰ লোৱা নাই। গতিকে আমাৰ ল'ৰাবিলাকে, আমাৰ ইয়াৰ যে কমিটিৰ ল'ৰাবিলাকে সিহঁতে ক্ষুব্ধ হৈ মানে সুকুমাৰ দেবনাথৰ লগত অলপ যোগাযোগ কৰা কথা চিন্তা কৰি সুকুমাৰ দেবনাথক আমি খবৰ দিলোঁ। সুকুমাৰ দেবনাথ তাৰ ফাউণ্ডেশ্যনত তেওঁ ৰাজনৈতিকভাৱে নহয়, তেওঁ তাৰ এটা ফাউণ্ডেশ্যন দেবনাথ ফাউণ্ডেশ্যনৰ জৰিয়তে তেওঁ স্বীকাৰ আহিলে যে আমি ইয়াত মন্দিৰটো বনাই দিম, সুন্দৰকৈ বনাই দিম আৰু পূজা পাঠ পৰ্যন্ত তেওঁ ইয়াৰ দায়িত্বতে থাকিব।